স্যার গ্ৰহাণু এটাই পৃথিৱীখনক খুন্দিওৱাৰ সম্ভাৱনা আছেনে স্যাৰ গ্ৰহাণু বা গ্ৰহাণুপুঞ্জবোৰ কি প্ৰিয় দৰ্শক আমি কেতিয়াবাই নিউজত শুনিবলৈ পাওঁ যে এটা এষ্টেৰয়েড বা যাক আমি গ্ৰহাণু বুলি কওঁ এই এষ্টেৰয়েড এটা পৃথিৱীৰ ওচৰ চাপিছে আৰু আমি গম পাওঁ যে যদিহে কেনেবাকৈ সেই এষ্টেৰয়েডটোৱে পৃথিৱীত খুন্দা মাৰে তেন্তে আমাৰ পৃথিৱীখন ধ্বংস হৈ যোৱাৰ বহু আশংকা থাকে গতিকে আচলতে সেই এষ্টেৰয়েডবোৰ কি আমি প্ৰকৃততে জানোনে যাক আমি অসমীয়াত গ্ৰহাণু বুলি কওঁ আৰু এষ্টেৰয়েডবিলাকৰ আচলতে বহুত এটা বেল নিচিনা ফৰ্ম কৰে কাৰণে আমি সেই এষ্টেৰয়েড বেল বুলি কওঁ গ্ৰহাণুপুঞ্জ বুলি কওঁ আমি জানো আমাৰ সূৰ্যক কেন্দ্ৰ কৰি আমাৰ ইয়াৰ চাৰিওফালে আমাৰ ক্ৰমান্বয়ে গ্ৰহবোৰ ঘূৰি আছে প্ৰথম গ্ৰহটো হৈছে বুধ তাৰপিছত শুক্ৰ তাৰপিছত পৃথিৱী তাৰপিছত মংগল সেই মংগল গ্ৰহৰ পৰা বৃহস্পতি গ্ৰহৰ মাজত বহুত খালী ঠাই আছে সেই খালী ঠাইখিনি আচলতে আমি গ্ৰহাণুপুঞ্জবোৰ আছে সেই গ্ৰহাণুপুঞ্জবোৰ আচলতে কি আমাৰ যিখন সোলাৰ চিষ্টেম বা সৌৰজগত সেই সৌৰজগতখন 4.5 বিলিয়ন ইয়াৰ্ছ আগতেই গঠিত হৈছিলে 450 কোটি বছৰ আগতে আৰু যেতিয়া এইখন কিহৰ দ্বাৰা গঠিত হৈছিলে আমাৰ মহাবিশ্বৰ ধূলি আমি যাক ডাষ্ট বুলি কওঁ ইণ্টাৰষ্টেলাৰ ডাষ্ট বুলি কওঁ আচলতে সেই মহাকাশীয় কিছুমান ধূলি আৰু গেছৰ দ্বাৰা আমি গেছ যাক ইণ্টাৰষ্টেলাৰ গেছ বুলি কোৱা হয় সেই মহাকাশৰ ধূলি আৰু গেছৰ দ্বাৰা আমাৰ এই সৌৰজগতখন সৃষ্টি হৈছিলে গতিকে আমি কি জানো যে আমি যেতিয়া ঘৰ এটা বনাওঁ আমি ঘৰটো বনালে কি হয় আমাৰ ঘৰটো বনোৱাৰ শেষত কিছুমান শিল বালি ইটা কংক্ৰিট থাকি যায়নে ঠিক কেনেকৈ সৌৰজগতখন গঠন হোৱাৰ পাছত যিবিলাক ধ্বংসাৱশেষ থাকি গ'ল বা অৱশেষ থাকি গ'ল সেইবিলাকেৰে এই এষ্টেৰয়েড বেলবিলাক ফৰ্ম হৈছিলে সেই গ্ৰহাণুবিলাক সৰু সুৰা শিলগুটিৰ পৰা ডাঙৰ 100 কিলোমিটাৰ 200 কিলোমিটাৰ তেনেকুৱা ধৰণৰ ডাঙৰ শিল পৰ্যন্ত বা ডাঙৰ টুকুৰা পৰ্যন্ত এই গ্ৰহাণুবোৰ হ'ব পাৰে গতিকে তেনেকুৱা এটা যদি কিবাশ কিলোমিটাৰ গ্ৰহাণুপুঞ্জ আহি মানে গ্ৰহাণু আহি আমাৰ পৃথিৱীক খুন্দিয়াই নিশ্চয় আমাৰ পৃথিৱীখন ধ্বংস হোৱাৰ পৰিক্ৰম থাকিব স্যাৰ ডাইনোছৰবোৰ পৃথিৱীৰ পৰা কিয় নোহোৱা হ'ল ডাইনোছৰ পৃথিৱীৰ পৰা লুপ্ত হোৱাৰ মূল কাৰণ আছিলে গ্ৰহাণু বা এষ্টেৰয়েড এটা আহি আমাৰ পৃথিৱীখনক খুন্দা মাৰিছিলে ক'ত খুন্দা মাৰিছিলে আমাৰ উত্তৰ আমেৰিকাৰ এখন দেশ তাৰ নাম হৈছে মেক্সিকো সেই মেক্সিকো চহৰত প্ৰায় 10 কিলোমিটাৰ ৰেডিয়াছৰ 10 কিলোমিটাৰ বহল ঠিক আছে 10 কিলোমিটাৰ বহল তোমালোকে অনুভৱ কৰিব পাৰিবানে আমাৰ এখন ডাঙৰ মহানগৰ সমান আমাৰ গুৱাহাটী মহানগৰখনকৈ ডাঙৰ এটা পৰ্বত এখন ডাঙৰ পৰ্বতৰ আকাৰৰ এটা পাথৰ আহি মেক্সিকোত খুন্দা মাৰিছিলে আৰু তাৰ ফলত যেটো বিস্ফোৰণ হৈছিলে সেই বিস্ফোৰণটো আমাৰ যে আমি যে বম দেখিছো না বম বিস্ফোৰণ হোৱা সেই তেনেকুৱা হাজাৰ বম বিস্ফোৰণ হ'লে যিমান শক্তি নিগত হ'ব তাতকৈ বেছি শক্তি নিগত হৈছিলে আৰু সেই তাপৰ শক্তিৰ ফলতে আমাৰ গোটেই পৃথিৱীখন অনুপযোগী হৈছিলে জীৱৰ কাৰণে আৰু তেনেকৈ আমাৰ ডাইনোছৰবোৰ ধ্বংস হৈছিলে গতিকে ডাইনোছৰ ধ্বংসৰ মূল কাৰণটো আছিল এষ্টেৰয়েড বা গ্ৰহাণু এটা আহি পানি পৃথিৱীখনক খুন্দা মাৰিছিলে ক'ত মেক্সিকো চহৰত কিমান ডাঙৰ 10 কিলোমিটাৰ বহল এটা এখন পৰ্বতৰ সদৃশ এটা গ্ৰহাণু 2021 চনত আমাৰ যি নাসা আছে নাসা মানে হৈছে আমাৰ আমেৰিকাৰ যি মহাকাশ গৱেষণা প্ৰতিষ্ঠান নাসাই এটা টেষ্ট কৰিছিলে টেষ্টৰ নাম আছিল DART ডাবল এষ্টেৰয়েড ৰিডাইৰেকচন টেষ্ট তাৰ জৰিয়তে তেওঁলোকে এষ্টেৰয়েডৰ গতিপথ সলনি কৰিব পাৰি নেকি চাইছিলে মহাকাশ যান এখন পঠাই আৰু তেওঁলোকে সুকলমে হেতু সাকসেস হৈছিল তাতে গতিকে যদিহে পৰৱৰ্তী সময় যদিহে আমাৰ ইন ফিউচাৰ যদিহে ভৱিষ্যতে এটা এষ্টেৰয়েড আহি আমাৰ পৃথিৱীখনৰ ফালে খুন্দা মাৰিব আহি থাকে তেতিয়া তাৰ গতিপথটো সলনি কৰিবৰ কাৰণে আমি কি কৰিব পাৰিম এখন স্পেচশিপ পঠাই পানি তাৰ ডাইৰেকচনটো আমি চেঞ্জ কৰি দিব পাৰিম তাৰ গতিপথটো আমি সলনি কৰি পৃথিৱীক খুন্দা মৰাৰ পৰা বাহিৰলৈ আমি লৈ যাব পাৰিম দৰ্শক বিজ্ঞানৰ আশ্চৰ্যজনক ক্ষেত্ৰসমূহ অনুসন্ধান কৰাৰ বাবে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু লগতে কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব ধন্যবাদ